নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ব্ৰহ্মাণ্ডৰ জাগৃতি শক্তিয়ে সকলো সময়তে আমাৰ সৈতে সম্পৰ্ক কৰিব বিচাৰে। আমাৰ প্ৰত্যেকৰে জীৱনত ভৱিষ্যতে যিবোৰ ঘটনা ঘটিবলগীয়া আছে, এই ঘটনাবোৰৰ আগতীয়াকৈ ব্ৰহ্মাণ্ডই আমাক সংকেত দিয়ে। সকলো সময়তে আমাক সাৱধান কৰি দিয়ে, কিন্তু এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি ব্ৰহ্মাণ্ডৰ সংকেতবোৰক কেনেকুৱা ধৰণে বুজি লয়, অৰ্থাৎ ইউনিভাৰ্চৰ সংকেতবোৰক আপুনি বুজিবলৈ চেষ্টা কৰে নে নকৰে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। ইউনিভাৰ্চৰ দৰ্জা সকলোৰে বাবে খোলা আছে আৰু সকলোকে ব্ৰহ্মাণ্ডই সংকেত প্ৰেৰণ কৰি আছে, কিন্তু এনেকুৱা বহুত কম সংখ্যক মানুহ আছে যিয়ে ব্ৰহ্মাণ্ডৰ সংকেতবোৰক বুজি লৈ নিজৰ জীৱনত সঠিক সিদ্ধান্ত লয়। এইদৰে ব্ৰহ্মাণ্ডই আমাক কিছুমান নাম্বাৰৰ দ্বাৰা, কিছুমান ৰিপিট নাম্বাৰৰ দ্বাৰা আমাক সকলোকে কিছুমান সংকেত দি থাকে, যাক সাধাৰণ ভাষাত এঞ্জেল নাম্বাৰ বুলি কওঁ। সেই এঞ্জেল নাম্বাৰবোৰে দিয়া সংকেতবোৰ বুজি লৈ নিজৰ জীৱনত যদি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা হয়, তেতিয়া আপুনি দেখিবলৈ পাব যে বহুত কম সময়ৰ ভিতৰতে আপুনি আপোনাৰ জীৱনত সফল হ'ব পাৰিব। জীৱনৰ সকলো ক্ষেত্ৰতে দ্ৰুতগতিত গ্ৰ'থ হ'ব। ইউনিভাৰ্চে সকলোকে সংকেত দি আছে, কিন্তু কেৱল কিছুসংখ্যক মানুহে ইউনিভাৰ্চৰ এই সংকেতবোৰ শুনে, সংকেতবোৰ বুজিবলৈ চেষ্টা কৰে আৰু নিজৰ জীৱনত ইয়াৰ প্ৰয়োগ কৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় বজৰংবলী। থেংক ইউ ইউনিভাৰ্চ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ব্ৰহ্মাণ্ডৰ পৰা অহা সংকেতবোৰ যিবোৰ মানুহে বুজিব পাৰে, যিবোৰ মানুহে জানিব পাৰে, তেওঁলোকে নিজৰ জীৱনটো খুব সুন্দৰভাৱে চলাই নিব পাৰে আৰু সঠিক দিশত আগুৱাই গৈ থাকে। কম সময়ৰ ভিতৰতে সফল হ'ব পাৰে আৰু নিজৰ জীৱনত হ'ব লগা বাধা বিঘিনিৰ বাবে আগতীয়াকৈ প্ৰস্তুত হ'ব পাৰে। কাৰণ ব্ৰহ্মাণ্ডই আমাৰ জীৱনত হ'ব লগা যিকোনো বিপদৰ বাবে আগতীয়াকৈ সংকেত দিয়ে। যদি আপোনাৰ মোবাইলৰ স্ক্ৰীণত এই ভিডিঅ'টো নিজে নিজে আহিছে, তেনেহ'লে বুজি লওক যে ইউনিভাৰ্চে আপোনাক কিবা এটা সংকেত দিব বিচাৰিছে আৰু এই সংকেতটো আপোনাৰ জীৱনৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়। সেইবাবে ইউনিভাৰ্চে আপোনাক কি সংকেত দিব বিচাৰিছে, এই কথাখিনি জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। কাৰণ আধৰুৱাকৈ ভিডিঅ'টো চালে আপুনি একো বুজিব নোৱাৰিব। আপোনাৰ জীৱনত যদি 333 তথা 33 আহিছে, তেনেহ'লে আপুনি সুখী হোৱাৰ প্ৰয়োজন। নাম্বাৰ 333, নাম্বাৰ 222 নাইবা 4 টাইমছ 3333 দেখিছে, এই সংখ্যাকেইটা যিমানেই বেছি হ'ব, ইয়াৰ ভাইব্ৰেশ্যনো সিমানেই অধিক হ'ব। যদি নাম্বাৰ 3 আপোনাৰ জীৱনত আহি গৈছে, তেনেহ'লে বুজি লওক যে আপোনাৰ জীৱনৰ ভাগ্যৰ তলা খোলাৰ সময় আহি গৈছে। এই নাম্বাৰটো বহুত বেছি ৰহস্যময়ী হয়। নিকোলা টেছলাৰ 369 এঞ্জেল নাম্বাৰটো 3 নাম্বাৰটোৰ বিষয়ে উল্লেখ কৰা আছে। নাম্বাৰ 3 বহুত বেছি পাৱাৰফুল নাম্বাৰ হয়। যদি আপুনি জীৱনত 33 নাইবা 333 একেৰাহে দেখা পাই থাকে, তথা এই নাম্বাৰকেইটা আপুনি সকলো ঠাইতে দেখি থাকে, মোবাইলটো আপুনি খুলিছে, লগে লগে 33 নাইবা 333 দেখিছে, কোনোবা এখন গাড়ীৰ নাম্বাৰ প্লেটত দেখিলে 333, নাইবা ইউটিউবত ভিডিঅ'টো চাই আছে, সেই ভিডিঅ'টোত কমেণ্টত দেখিলে 33 তথা 333, 33 তথা 333। আপোনাৰ মোবাইলটো চাৰ্জ কৰি আছে, চাৰ্জিং পাৰ্চেণ্টেজ দেখিলে 33। আপুনি য'তেই গৈছে, এই নাম্বাৰকেইটা আপোনাক পিছা কৰি আছে। যেতিয়ালৈকে আপুনি এই সংকেতটো বুজি নল'ব, যিটো সংকেত এই মুহূৰ্তত আপোনাক ইউনিভাৰ্চে দি আছে, আৰু আপোনাৰ জীৱনত যদি এইটো প্ৰয়োগ নকৰে, তেতিয়ালৈকে আপোনাক এই নাম্বাৰটোৱে পিছা এৰি নিদিব। আপোনাক সকলো সময়তে খেদি ফুৰিব এই নাম্বাৰটোৱে। এই 33 তথা 333 নাম্বাৰটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল এইটোৱে যে যেতিয়া আপুনি
33 নাইবা 333 নাম্বাৰটো কৰবাত দেখা পাব তেতিয়া ইউনিভাৰ্ছে আপোনাক এইটোৱে ক'ব বিচাৰিছে যে ইউজ ইউৰ ক্ৰিয়েটিভ পাৱাৰ আপোনাৰ যি ৰচনাত্মক শক্তি আছে ব্ৰহ্মাণ্ডই কৈ আছে যে সেই শক্তিটো আপুনি প্ৰয়োগ কৰক আপোনাৰ ভিতৰত যিকোনো এটা প্ৰতিভা লুকাই আছে আপোনাৰ ভিতৰত এনেকুৱা এটা টেলেণ্ট লুকাই আছে আপোনাৰ ওচৰত এনেকুৱা এটা বিশেষ ক্ষমতা আছে যিটো ক্ষমতা আনৰ নাই আৰু এতিয়া সেই সময় আহি পৰিছে আপোনাৰ ক্ৰিয়েটিভ পাৱাৰটো প্ৰয়োগ কৰাৰ ইউনিভাৰ্ছে আপোনাক সেই কামটোত সফলতা প্ৰদান কৰিব 3 নাম্বাৰটো হ'ল দেৱগুৰু বৃহস্পতিৰ নাম্বাৰ এই ক্ৰিয়েটিভ পাৱাৰটো আপুনি আপোনাৰ স্পিৰিচুৱেল হিলিঙৰ বাবেও প্ৰয়োগ কৰিব পাৰে এঞ্জেল নাম্বাৰ 33 তথা 333 দেখাৰ অৰ্থ এইটোও হয় যে ব্ৰহ্মাণ্ডই আপোনাৰ জীৱনৰ কঠিন নিৰ্ণয়বোৰ লোৱাত সহায় কৰিব যিটো আপোনাৰ বাবে সৰ্বোত্তম হয় এইটো দিব্য সংকেত আপোনাৰ আত্মসন্মান বৃদ্ধি কৰা তথা আত্মপ্ৰেম বৃদ্ধি কৰাৰ এটা পদ্ধতি হয় এঞ্জেল নাম্বাৰ 33 তথা 333 দেখাৰ অৰ্থ এইটোও হয় যে ব্ৰহ্মাণ্ডই আপোনাৰ জীৱনৰ সঠিক দিশবোৰত ধ্যান কেন্দ্ৰিত কৰাৰ বাবে পৰামৰ্শ দি আছে আপুনি এই এঞ্জেল নাম্বাৰ 333 প্ৰয়োগ কৰি জীৱনৰ লক্ষ্যত আগুৱাই যাব পাৰে যিটো আধ্যাত্মিক জাগৃতি আৰু বুদ্ধিমত্তাৰ সৈতে জড়িত হয় যেতিয়া আপুনি 33 তথা 333 বহুত বেছিকৈ দেখা পাই থাকে তেতিয়া আপোনাৰ জীৱনত আধ্যাত্মিক জাগৃতিৰ এটা নতুন গতি লয় ইয়াত ইউনিভাৰ্ছে আপোনাক কৈ আছে যে আপুনি সেইবোৰ বস্তুৰ প্ৰতি বেছিকৈ গুৰুত্ব দিব লাগে যিবোৰ বস্তুৱে আপোনাক আধ্যাত্মিক ফালে যোৱাত সহায় কৰিব আৰু আপুনি এতিয়া সেইবোৰ বস্তুক এৰি দিয়াৰ প্ৰয়োজন হৈছে যিবোৰ বস্তুৱে আপোনাৰ স্পিৰিচুৱেল গ্ৰোথ হোৱাত বাধা প্ৰদান কৰি আছে লগতে 333 দেখাৰ সংকেত এইটোও হয় যে আপুনি জীৱনত যি উইচ কৰিছিল সেই উইচটো গ্ৰহণ কৰাৰ বাবে প্ৰস্তুত হ'ব লাগে আপোনাৰ সেই উইচটো আপোনাৰ ওচৰলৈ আহি আছে বহুত দিন আগতে আপুনি যি মেনিফেষ্ট কৰিছিল সেইটো উইচ এতিয়া আপোনাৰ পূৰ্ণ হোৱাৰ ফালে গতি কৰি আছে হয়তো এই সময়ত আপোনাৰ এইটো উইচ পূৰ্ণ হোৱাৰ ক্ষেত্ৰত অসম্ভৱ যেন লাগিছে কিন্তু এইটোৱে সত্য ব্ৰহ্মাণ্ডই আপোনাক এইটো সংকেতেই বাৰে বাৰে দি আছে সেইবাবে আপুনি নিজকে প্ৰস্তুত কৰি লওক কাৰণ যেতিয়াই আমাৰ জীৱনত কিবা এটা উইচ পূৰ্ণ হয় সেই সময়ত আমাৰ জীৱনত কিবা নহয় কিবা এটা চেঞ্জিং নিশ্চয় আহে সেই পৰিৱৰ্তনখিনিৰ বাবে সাজু হৈ থাকক কাৰণ আপোনাৰ উইচটো আপুনি অতি সোনকালে লাভ কৰিব পাৰিব ধৰা হ'ল আপোনাৰ জীৱনটো বহুত বেয়া ধৰণে চলি আছে কোনো এটা কামতে আপুনি আগবাঢ়ি যাব পৰা নাই আৰু সেই সময়তে যদি আপুনি 33 তথা 333 নাম্বাৰ বাৰে বাৰে দেখা পায় ইয়াৰ অৰ্থ এইটো হয় যে এতিয়া সূৰ্য উদয় হ'ব আপোনাৰ জীৱনৰ যিবোৰ অন্ধকাৰ সময় আছে এই সকলোবোৰ বেয়া সময় শেষ হোৱাৰ এতিয়া সময় আহি পৰিছে 333 এঞ্জেল নাম্বাৰটো আপুনি বাৰে বাৰে দেখি আছে অৰ্থাৎ এঞ্জেলছে আপোনাৰ সৈতে কানেক্ট হ'ব বিচাৰিছে ইউনিভাৰ্ছে আপোনাক কিবা ক'ব বিচাৰিছে এঞ্জেল নাম্বাৰ 333 এইটোও সংকেত দিয়ে যে আপোনাৰ ব্যৱসায় তথা আপোনাৰ সম্পৰ্কবোৰক এটা নতুন দিশত লৈ যাব লাগে অৰ্থাৎ ভাল দিশত লৈ যাব লাগে এই 333 নাম্বাৰটো যদি আপুনি ভালদৰে প্ৰয়োগ কৰে তেনেহ'লে ইয়ে আপোনাৰ ভাগ্য পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব লগতে আপোনাক আধ্যাত্মিকতাৰ ফালেও লৈ যাব এই 333 এঞ্জেল নাম্বাৰটো যদি আপুনি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে ব্যৱহাৰ কৰে তেনেহ'লে ইয়ে আপোনাক এটা ভাল ফল প্ৰদান কৰিব যদি ভাগ্যই আপোনাক সহায় কৰা নাই বহুত বছৰ চেষ্টা কৰিও আপুনি জীৱনত সফল হ'ব পৰা নাই বিপদে আপোনাক সকলো সময়তে লগ এৰি নিদিয়া হৈছে টকা পইচাৰ বহুত অভাৱ হৈ আছে কামবোৰ ঠিকমতে কৰিব নোৱাৰে চাকৰিৰ বাবে বহুত চেষ্টা কৰাৰ পিছতো চাকৰি লাভ কৰা নাই ব্যৱসায়ত দিনে দিনে লোকচান হৈ গৈ আছে এইবোৰ ক্ষেত্ৰতো আপুনি এঞ্জেল নাম্বাৰ 333 প্ৰয়োগ কৰিব পাৰে আপোনাৰ এই সকলোবোৰ সমস্যা পৰমাত্মাই সমাধান কৰি দিব সাধাৰণতে 333 প্ৰয়োগ কৰাৰ বহুত পদ্ধতি আছে কিন্তু আমি আপোনাক যিটো পদ্ধতিৰ কথা ক'বলৈ গৈ আছো এইটো পদ্ধতিত আপুনি 333 প্ৰয়োগ কৰিলে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ হৈ যাব প্ৰয়োগটো কেনেকৈ কৰিব এটা নীলা ৰঙৰ কলম ল'ব আৰু আপোনাৰ বাওঁ হাতৰ
তলুৱাৰ বৃহস্পতি ক্ষেত্ৰত অৰ্থাৎ তৰ্জনী আঙুলিৰ তলৰ অংশত স্ক্ৰীনত দেখাৰ দৰে 333 লিখিব লাগিব। প্ৰতিদিনে ৰাতিপুৱা স্নান কৰি আহি 333 হাতৰ তলুৱাৰ বৃহস্পতিৰ ক্ষেত্ৰত লিখিব। তাৰপিছত 333 এঞ্জেল নাম্বাৰটো 108 বাৰ জপ কৰিব, কাৰণ 333 এঞ্জেল নাম্বাৰটো 108 বাৰ জপ কৰি এক্টিভেট কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ যিবোৰ উইচ আছে সেই উইচবোৰ প্ৰেজেণ্ট টেন্সত পৰমাত্মাৰ ওচৰত ক'ব লাগিব। প্ৰেজেণ্ট টেন্সত উইচবোৰ এনেকৈ ক'ব, ধৰা হ'ল মোৰ এতিয়া চাকৰি হ'ল, মই এতিয়া বহুত সুখী, আমাৰ সপোনৰ ঘৰটো বনালোঁ, ঘৰটো ধুনীয়া লগা হৈছে, এতিয়া মোৰ ব্যৱসায় ভালদৰে চলি আছে, আমাৰ এতিয়া একো বস্তুৰে অভাৱ নাই। এনেকৈ আপুনি প্ৰেজেণ্ট টেন্সত আপোনাৰ উইচবোৰ ক'ব লাগিব। উইচটো আপুনি দিনটোৰ ভিতৰত এবাৰেই কৰিব লাগে, কেৱল ৰাতিপুৱা কৰিব লাগিব। কিন্তু 333 জপ আপুনি দিনটোৰ ভিতৰত যিকোনো সময়তে কৰিব পাৰিব, কেৱল ৰাতিপুৱা 333 এঞ্জেল নাম্বাৰটো 108 বাৰ জপ কৰি এক্টিভেট কৰি ল'ব লাগিব। তাৰপিছত আপুনি দিনটোৰ ভিতৰত যিমান ইচ্ছা জপ কৰিব পাৰে। এই কথাখিনি আপুনি 2-3 বাৰ ভালদৰে শুনি লৈহে প্ৰয়োগ কৰিব। মনত ৰাখিব, উইচবোৰ আপুনি প্ৰেজেণ্ট টেন্সত ক'ব লাগিব, অৰ্থাৎ আপুনি এনেকৈ ক'ব লাগিব যেন উইচবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। উইচবোৰ কোৱা হোৱাৰ পিছত থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ এনেকৈ 3 বাৰ ক'ব। তাৰপিছত আপুনি বজৰংবলীক স্মৰণ কৰি অনুভৱ কৰিব যেন আপোনাৰ উইচবোৰ পূৰণ হৈ গৈছে। এই প্ৰক্ৰিয়াটো আপুনি 21 দিন কৰিব লাগিব। সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে আপুনি এই প্ৰয়োগটো কৰিব। আপোনাৰ উইচবোৰ নিশ্চয় পূৰ্ণ হ'ব। আপুনি যি সময়ত এই ভিডিঅ'টো পাইছে সেই সময়টো কমেণ্টত লিখি দিব। আৰু যদি নিজে নিজে আপোনাৰ ওচৰলৈ ভিডিঅ'টো গৈছে তেনেহ'লে আপুনি বহুত ভাগ্যৱান। আপোনাৰ ভাগ্যৰ তলা খোলাৰ সময় আহি পৰিছে, কাৰণ বজৰংবলীয়ে আপোনাৰ ওচৰলৈ ভিডিঅ'টো পঠাই দিছে। পৰমাত্মাৰ এইটোৱে ইচ্ছা যে ভিডিঅ'টো আপোনাৰ ওচৰলৈ যাওক আৰু আপোনাৰ উইচবোৰ পূৰ্ণ হওক। আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, ভৰসা আছে পৰমাত্মাৰ ওচৰত আপোনাৰ উইচবোৰ নিশ্চয় পূৰ্ণ হ'ব। আপুনি মাত্ৰ এবাৰ প্ৰয়োগটো কৰি চাওক। কেৱল সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি আৰু বিশ্বাসেৰে এই প্ৰয়োগটো কৰিব যেন আপোনাৰ উইচবোৰ পূৰ্ণ হৈ গৈছে আৰু আপোনাৰ কামবোৰ ভালদৰে হৈ আছে। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে আপোনাৰ চিনাকি সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে 333 এঞ্জেল নাম্বাৰটোৰ লাভ সকলোৱে প্ৰাপ্তি কৰিব পাৰে। কাইলৈ